নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভগৱানৰ আশীৰ্বাদত সকলোৰে ভাল। আজিৰ ভিডিঅ'টো হ'ল মোৰ নিজৰ অভিজ্ঞতাৰে কৰা শাক পাচলিৰ খেতিৰ ছুটি ভিডিঅ'। আহক ভিডিঅ'টো সকলোৱে উপভোগ কৰোঁ। মোৰ সৰুৰে পৰাই খেতি কৰাৰ আগ্ৰহ আছিল আৰু ঘৰত শাক পাচলি কিনিব নলগাকৈ কমকৈ হ'লেও নিজৰ বাৰীখনতে কিছু পৰিমাণে শাক পাচলিৰ খেতি কৰিছিলোঁ আৰু নিজে কৰা খেতি গুণে বেলেগ, কাৰণ কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহয়। বৰ্তমান বজাৰৰ শাক পাচলিত বহু গুণে বিষাক্ত হৈ পৰিছে, সেইবাবে কিনি খাব নলগাকৈ নিজে খেতি কৰাৰ আৰম্ভ কৰিছোঁ আৰু চব্জি খেতি কৰি যিমানখিনি নিজৰ ঘৰত প্ৰয়োজন হয় তাতকৈ অধিক হোৱাখিনি বেচিব পাৰোঁ। সৰুতে দেউতাকৰ লগত চব্জি খেতি কৰাৰ সৰু এটা কাহিনীও আছে। আহক সৰু কাহিনীটো শুনো। মই সৰু থাকোঁতে দেউতাক বহুত আমনি কৰিছিলোঁ। কেতিয়াবা খং উঠিছিল আৰু কেতিয়াবা তেওঁৰ পিছৰ পৰা খেদি পঠিয়াইছিলে, কাৰণ দেউতাই শাক পাচলি বাৰীখন হাল বাই থাকোঁতে পিছে পিছে ঘূৰি ইফালৰ পৰা ইটো সিটো কথাবোৰ সুধি আছিলোঁ। তেতিয়া দেউতাই কৈছিলে, ডাঙৰ হ'লে মোৰ দৰে হাল বাবি আৰু ধান খেতি শাক পাচলিৰ খেতি কৰিবি। দেউতাৰ কথাত মই ক'লোঁ, এইবোৰ খেতি কৰিলে কি পাম? দেউতাই মই সৰু থকাৰ বাবে বুজনি দিয়ে, হাল বাই কষ্ট কৰিলে সকলো পাবি। মই ক'লোঁ, কি সকলো পাম? তেতিয়া দেউতাই ক'লে, ডাঙৰ ডাঙৰ মিঠাই আৰু চকলেট, গাড়ী, খোৱা বস্তু, খেলনা বস্তু গছত ফুলিব। মই দেউতাক আৰু এটা কথা সোধোতে দেউতাই খং কৰিলে আৰু মাক মাতিলে মোক নিবলৈ। মায়ে মোক পাকঘৰত লৈ গ'ল। মাৰ তেতিয়া ৰন্ধা বঢ়া হোৱা নাছিল। মই মাৰ পৰা ভাতৰ জেদ কৰি থাকোঁতে মোক পিঠিত জোৰ জোৰকৈ কেইথাপৰমান মাৰিলে আৰু ময়ো মাৰ খাই বেজাৰ মনেৰে শুই থাকিলোঁ। কিছু সময়ৰ পিছতে মাৰ ৰন্ধা বঢ়া হৈ গ'ল আৰু মোক টোপনিৰ পৰা মাতি উঠাই ভাত খাবলৈ দিয়ে আৰু মায়ে দেউতাকো ভাত খাবলৈ মাতিলে। দেউতা আৰু মই ভাত খাই থাকোঁতে মাক সুধিলে, ল'ৰাজনক মাৰিছা নেকি? বহুত আমনি কৰে আৰু জেদ কৰে, সেইবাবে 2-3 থাপৰ মাৰিছোঁ। দেউতাই ক'লে, নামাৰিবা, সিহঁতে এতিয়া একো বুজি নাপায়। মা দেউতাক একো উত্তৰ নিদিলে। যিজন মা দেউতা নিজৰ দুখ ভাগৰ আঁতৰাই আৰু নিজে নাখাই নিপিন্ধি সদায় ল'ৰা ছোৱালীক সুখী কৰি ৰাখিব বিচৰা জনে হ'ল মা আৰু দেউতা।